গুড ইভিনিং ছাত্ৰ ছাত্ৰীসকল যোৱাটো ক্লাছত আমি ভালেখিনি কথাই শিকিলোঁ নহয় জানো তাৰে দুটামান পইণ্টছ মোৰ ক'বলৈ ৰৈ যোৱা যেন মোৰ অনুভৱ হ'ল সেইকেইটা মই আজি ডিছকাছ কৰি দি আছোঁ কালি যে আমি আলোচনা কৰিছিলোঁ যোগাত্মক বিপৰীত সংখ্যা হয়নে যোগাত্মক বিপৰীত সংখ্যা কি আছিল বাৰু মনত আছেনে তোমালোকৰ কি বুজাইছিলোঁ মই যে এটা সংখ্যাৰ লগত যোনটো সংখ্যা যোগ কৰিলে কি হয় সংখ্যা দুটাৰ যোগফল 0 হয় তেতিয়া কি হয় এটা কানটোৰ যোগাত্মক বিপৰীত সংখ্যা বলে এতিয়া আমি উদাহৰণো লৈছিলোঁ 4 + -4 কৰোতে আমি কি পাইছিলোঁ 0 পাইছিলোঁ হয়নে তোমালোকৰ মনত হয়তো এতিয়া কোৱেশ্চন আহিব পাৰে যে 4 + -4 কৰোতে 0 নো আমি কেনেকৈ পালো এতিয়া ধৰা তোমালোকৰ হাতত ধৰি লোৱা 4টা পেন আছিলে কলম আছিলে সেই 4টা কলমৰ তোমালোকে 4টা কলমে কি কৰিলা ভন্টি বা ভাইটি বা বেলেগ কাৰোবাক দি দিলা তেনেহলে তোমাৰ হাতত কেইটা কলম থাকিব বাকি থাকিব জানো কিবা 0 নাথাকিবনে শূন্য নহবনে এটাও কলম নাথাকিবনে এটাও কলম বাকি নাথাকিব হয়নে বাৰু কথাটো সেইটোৱে যোগ মানে কি আমাৰ হাতত থকা আৰু বিয়োগ মানে হৈছে ধাৰ আমি কাৰোবাক দি দিছো ধৰা বস্তুটো গতিকে তোমাৰ হাতত কলম আছিল 4টা তুমি সেই 4টা কলমেই দি দিলা বেলেগক তেনেহলে বাকি কিমান থাকিল তোমাৰ হাতত এটাও নাথাকিল সেইটোৱে কথা আৰু তাকে আমি কি লিখিছো গণিতৰ ভাষাত লিখিছো বস্তুটো এতিয়া ধৰিব পাৰিছানে 4 ৰ লগত +4 ৰ লগত আমি -4 টো প্লাস কৰোতে আমি কিয় 0 পালো গম পাইছা কথাটো তাৰ পাছত এতিয়া ধৰা তোমাৰ হাতত 15টা কলম আছিলে তাৰ পৰা তুমি 15টাই বেলেগ কাৰোবাক দি দিলা কি থাকিব শূন্য নাথাকিবনে একেটাই কথা এতিয়া ধৰা এটো যেনিবা আগত লিখি দিলো এটো সংখ্যা যেনিবা আগত লিখি দিলো -15 দিয়াটো আগত লিখি দিলো আৰু তোমাৰ হাতত থকাটো পিছত লিখি দিলো একেটাই হ'ব কথাটো গতিকে এটো মোৰ ক'বলৈ ৰৈ গৈছিলে মই ভাবিলো যে তোমালোকক কোৱাটো দৰকাৰ সেইকাৰণে মই এটো ক্লাছত ক'লো এতিয়া আৰু এটা কথা মোৰ ৰৈ গৈছিলে চাবা এটো যোগাত্মক বিপৰীত সংখ্যাৰ বিষয়ে ক'লো এতিয়া যাম আমি গুণাত্মক বিপৰীত সংখ্যা গুণাত্মক বিপৰীত সংখ্যা গতিকে গুণাত্মক বিপৰীত সংখ্যা কি আছিল বাৰু যে এটা সংখ্যাৰ লগত যোনটো সংখ্যা পূৰণ কৰিলে আমি পূৰণফল কি পাওঁ 1 পাওঁ হয়নে বাৰু 5 ৰ লগত আমি কি কৰিছিলো 1/5 পূৰণ কৰোতে আমি 1 পাইছিলো কাৰণ এই 5 টোৰ তলত এটা 1 থাকে প্ৰত্যেকটো গোটা সংখ্যাৰ তলতে প্ৰত্যেকটো সংখ্যাৰ তলতে কি থাকে এটা 1 থাকে হেতু উজ্জ্ব হৈ থাকে আমি কিন্তু নিলিখো আমি যেতিয়া ধৰা 1 2 3 4 5 এনেকে যেতিয়া লিখো তাৰ তলত আমি 1 বিলাক নিলিখো কিন্তু হেতু থাকে তোমালোকে মনত ৰাখিব লাগিব যে প্ৰত্যেকটো সংখ্যাৰ তলতে কি থাকে হৰ হিচাপে 1 এটা থাকে এতিয়া তোমালোকে চাগে ভাবিছা মেমে ইমান উজু এক্সাম্পল কিটা দি থলে সহজ এক্সাম্পল কিটা দি থলে এতিয়া যদি এটা সংখ্যা 7/8 থাকে তেনেহলে বাৰু তাৰ গুণাত্মক বিপৰীত কি হ'ব তোমালোকলৈ মনলৈ নিশ্চয় এটো কোৱেশ্চন আহিছে 7/8 ৰ গুণাত্মক বিপৰীত এতিয়া এটা ভগ্নাংশৰ ওপৰত থাকাটোক আমি কি বুলি জানো লব কালিও মই কৈছিলো আৰু তলত থাকাটোক আমি কি বুলি জানো হৰ এতিয়া 7/8 ৰ গুণাত্মক বিপৰীত যদি আমাক উলিয়াবলৈ আহে তেনেহলে আমি কি কৰিম বাৰু এই হৰটোক লবৰ ঠাইলৈ লৈ যাম আৰু লবটোক আমি হৰলৈ লৈ গুচি আহিম 8/7 উলুটাই দিম বস্তুটো তেতিয়াই হৈ যাব কি এই সংখ্যাটোৰ গুণাত্মক বিপৰীত হৈ যাব 7/8 ৰ গুণাত্মক বিপৰীত হৈ যাব 8/7 এতিয়া আমি এই দুটা পূৰণ কৰি চাওঁ ইনটু 8/7 এইটো ক'ত আছে তলত আছে মানে হৰ আৰু এইটো আছে লবত এইটো আছে লবত এইটো আছে হৰত গতিকে এইটো 7 এইটো 7 এইটো 7 আমি কাটাকুটি কৰিব পাৰো এইটো 8 আমি কাটাকুটি কৰিব পাৰো বাকি কিমান থাকিব 1 এতিয়া ধৰা -11/5 তাৰ গুণাত্মক বিপৰীত হ'ব গুণাত্মক বিপৰীত সংখ্যা হ'ব -5/11 উলুটাই দিলুনে আমি লবটো কিহৰ জেগালে আনিলো হৰৰ জেগালে আৰু হৰটো লবৰ জেগালে নিলো হয় ধৰিব পাৰিছা তাৰ পাছত ধৰা 48/27 নৰ গুণাত্মক বিপৰীত সংখ্যা কি হৈ যাব জানানে
27/48 ধৰিব পাৰিছা এতিয়া ইয়াৰ পিছত আমি যাম ইয়াৰ পিছত আমি পঢ়িম এতিয়া মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা মৌলিক আৰু যৌগিক সংখ্যা যৌগিক সংখ্যা মৌলিক আৰু যৌগিক সংখ্যা আগৰ কথাখিনি মই কলো মোৰ মনলৈ আহিল যে তোমালোকৰ চাগে কোৱেশ্চন আহিব পাৰে গতিকে তোমালোকৰ যদি তাৰ পাছতো যদি তোমালোকৰ মনত কিবা খুধনি ৰৈ গৈছে কিবা কোৱেশ্চন ৰৈ গৈছে তোমালোকে মোক কমেন্ট বক্সত নিশ্চয় জনাবা এতিয়া আহো মৌলিক সংখ্যা আৰু যৌগিক সংখ্যালৈ তাৰ আগতে আমি জানিব লাগিব এটা টাৰ্ম হেতু হৈছে উৎপাদক উৎপাদক এতিয়া মই উদাহৰণ এটাৰ সহায়ত বুজাইছো এতিয়া 6 ক আমি কেনেকৈ লিখিব পাৰো 1 into 6 লিখিব পাৰো কাৰ পূৰণফল 1 আৰু 6 ৰ পূৰণফল হিচাপে আৰু 2 আৰু 3 ৰ পূৰণফল হিচাপে এতিয়া এটা সংখ্যাক যিকিটা সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰি সেই সংখ্যাকিটাক এই নিৰ্দিষ্ট সংখ্যাটোৰ কি বুলি কোৱা হয় জানানে উৎপাদক বুলি কোৱা হয় এতিয়া 6 ক আমি কিহৰ পূৰণফল হিচাপে 6 ক আমি কিহৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰিলো বাৰু 6 ক আমি 1 আৰু 6 2 আৰু 3 ৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰিলো হয়নে প্ৰকাশ কৰিব পাৰিলো গতিকে এই ক্ষেত্ৰত উৎপাদক কি হ'ব জানানে 6 ৰ উৎপাদক কি হ'ব 6 ৰ উৎপাদক হ'ব 1 2 3 আৰু 6 ধৰিব পাৰিছা এটা সংখ্যাক আমি যোনকেইটা সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰো সেই সংখ্যাকিটাক সেই নিৰ্দিষ্ট সংখ্যাটোৰ কি বুলি কোৱা যায় উৎপাদক বুলি কোৱা যায় এতিয়া এটো 6 ৰ আমি উদাহৰণ দিলো এতিয়া আৰু এটা বেলেগ উদাহৰণ লওঁ আমি ধৰা কি লম 24 ললো ইয়াক আমি কি লিখিব পাৰো 1 into 24 বুলি লিখিব পাৰো 2 into 12 বুলি লিখিব পাৰো তাৰ পাছত 3 into 8 বুলি লিখিব পাৰো 1 into 24 2 into 12 আৰু 3 into 8 ঠিকে আছে 8 into 3 লিখা বা 12 into 2 লিখা 24 into 1 লিখা একেটা কথা উল্টাই লিখিলো একেটা কথা ইয়াত একো ডিফাৰেন্স নহয় এই পাৰ্থক্য একো নাহে এটুক তুমি কি লিখিব পাৰা 24 into 1 লিখিব পাৰা 12 into 2 লিখিব পাৰা 8 into 3 লিখিব পাৰা পূৰণ আৰু যোগৰ ক্ষেত্ৰত আমি এনেকে উলুটাই লিখিব পাৰো আগৰ সংখ্যাটো পিছত কৰি পিছৰ সংখ্যাটো আগত কৰি আমি লিখিব পাৰো কিন্তু বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত আমি হেতু কিন্তু কৰিব নোৱাৰো এতিয়া হৰণৰ ক্ষেত্ৰত 6 ক আমি 2 ৰে হৰণ কৰিছো 6 ক 2 ৰে হৰণ কৰিছো তাক আমি আকৌ উলুটাই পেলাই এই দুটা কিন্তু সমান নহব 2 divided by 6 কিয় নহব হেখিনি কথা মই পিছত আলোচনা কৰিম এতিয়া আহো আমি উৎপাদকৰ কথালৈ এতিয়া সোৱা 24 ক আমি কিহৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰিলো বাৰু 1 into 24 2 into 12 3 into 8 এই গুটেইকেইটা কৰোতে আমি কি পাও পূৰণফল 24 পাও এতিয়া অনুমান কৰিব পাৰিছানে বাৰু 24 ৰ উৎপাদক কি হ'ব এতেকে 24 ৰ উৎপাদক হ'ব 1, 2, 3, 8, 12, 24 এইটো মই এটা ক্ৰমত সজাই লিখিছো 1 ৰ পিছত 2 আহে 2 ৰ পিছত 3 আহে 3 ৰ পিছত 8 আহে 8 ৰ পিছত 12 আহে 12 ৰ পিছত 24 আহে বা তোমালোকে এইটো ক্ৰম ফলো কৰিবলৈ মন নগলে তোমালোকে এনেকেও লিখিব পাৰা 1 24 2 12 3 8 এনেকুৱা নহয় যে এইটো ক্ৰমতে লিখিব লাগিব মই সদায় পেলাই লিখিছো তোমালোকে নিলিখিলেও কোনো কথা নাই ঠিক আছে উৎপাদকখিনি কিন্তু তাৰ খলনি নহয় কি থাকিব
যেনেকে নিলিখা কিয় গতিকে এতিয়া কি গম পালা 24ক আমি কিহৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰিলো 1 2 3 8 12 আৰু 24 এতেকে 24ৰ উৎপাদক হৈ যাব 1 2 3 8 12 আৰু 24 ধৰিব পাৰিছা ক্লিয়াৰ হৈছে তোমালোকৰ উৎপাদকৰ কনসেপ্টটো নিশ্চয় এতিয়া আমি যাম মৌলিক সংখ্যা আৰু যৌগিক সংখ্যালৈ মৌলিক সংখ্যা কাক বোলে আৰু যৌগিক সংখ্যা কাক বোলে প্ৰথমতে আমি যাও মৌলিক সংখ্যালৈ এনেবোৰ সংখ্যাৰ কি হয় জানানে উৎপাদক কেৱল দুটা সংখ্যাই থাকে সংখ্যাটো নিজে আৰু 1 উৎপাদক কি থাকে জানানে ইহঁতৰ কেৱল দুটাই উৎপাদক থাকে সৰি উৎপাদক কেৱল দুটাই থাকে কি উৎপাদক থাকে জানানে এটা হ'ব 1 আৰু এটা হ'ব সংখ্যাটো নিজে এতিয়া উদাহৰণ দিলে তোমালোকৰ বেছি ক্লিয়াৰ হ'ব মই উদাহৰণ দিছো চোৱা যেনে 7ক আমি কি লিখিব পাৰো 1 into 7 তাৰ বাহিৰে জানো কিহবাৰ পূৰণফল হিচাপে আমি 7ক প্ৰকাশ কৰিব পাৰো নোৱাৰো এতিয়া আমি আৰু এটা যদি উদাহৰণ চাও ধৰা ললো আমি 13ক আমি কিহৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰিম 1 into 13 তাৰ বাহিৰে জানো 13ক আমি বেলেগৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰিম নোৱাৰো হয়নে ইয়াত কি আছে বাৰু 1 আছে আৰু এটো সংখ্যাটো নিজে আছে তাৰ উৎপাদক কি হৈছে 1 আৰু সংখ্যাটো নিজে ইয়াতো ঠিক তেনেকে 1 আৰু কি সংখ্যাটো নিজে গতিকে এতিয়া ধৰিব পাৰিছানে 7 আৰু 13 টো কি সংখ্যা হ'ব বাৰু মৌলিক সংখ্যা 7 13 আৰু ধৰা লৈছো তোমাৰ 5টোক আমি কি লিখিব পাৰো 1 into 5 ইয়াত কি হৈছে 1 আৰু সংখ্যাটো নিজে তাৰ বাহিৰে আমি বেলেগৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব নোৱাৰো এতিয়া তোমালোকক মই এটা কাম দিছো তোমালোকে মোক কমেন্টত জনাবা কি মৌলিক সংখ্যা আৰু কেটামান মৌলিক সংখ্যাৰ মোক উদাহৰণ তোমালোকে কমেন্ট বক্সত জনাবা ঠিক আছে বুজি পাইছা মৌলিক সংখ্যা কি হয় এতিয়া আমি যাম যৌগিক সংখ্যালৈ যৌগিক সংখ্যা কাক বোলে কি হয় যৌগিক সংখ্যা মৌলিক সংখ্যাৰ বিষয়টো আমি জানিলে যাৰ উৎপাদক কি হয় 1 আৰু সংখ্যাটো নিজে আৰু বেলেগ উৎপাদক নাথাকে এতিয়া যৌগিক সংখ্যা কাক বোলে যৌগিক সংখ্যা কাক বোলে কি হয় যোনবোৰ সংখ্যাৰ উৎপাদক কি হয় 1 আৰু সংখ্যাটো নিজে হোৱাৰ উপৰিও তাৰ আন কিছুমান উৎপাদকও থাকে যৌগিক সংখ্যা কেনেকুৱা সংখ্যা ভালকৈ শুনিবা 1 আৰু সংখ্যাটো নিজেটো তাৰ উৎপাদক হ'বই তাৰ লগতে আৰু বেলেগ কিছুমানো তাৰ উৎপাদক থাকিব এতিয়া লক্ষ্য কৰিবা এতিয়া আমি যৌগিক সংখ্যাৰ উদাহৰণ এটা লৈছো 12 ইয়াক আমি কি হিচাপে লিখিব পাৰো 1 into 12 লিখিব পাৰো 1 আৰু সংখ্যাটো নিজৰ পূৰণফল হিচাপে আমি 12ক প্ৰকাশ কৰিব পাৰিছো আৰু তাক কি হিচাপে লিখিব পাৰো 2 into 6 2 6 গুণ 12 তাৰ পাছত আৰু কি আহিলে 3 into 4 3 4 গুণ 12 এতিয়া 1 আৰু সংখ্যাটো নিজে তাৰ উৎপাদক হোৱাৰ উপৰিও আন কিছুমান সংখ্যা তাৰ উৎপাদক হিচাপে আছে নে 2 6 3 4 এতিয়া এনেবোৰ সংখ্যা কি বুলি কয় জানানে যৌগিক সংখ্যা ইয়াত 12ৰ উৎপাদক কি হ'ব এতেকে 12ৰ উৎপাদক কি হ'ব 1 2 3 4 6 আৰু 12 ইয়াত কি হৈছে চোৱা ভালকৈ মন কৰিবা সংখ্যাটোৰ উৎপাদক 1 আৰু সংখ্যাটো নিজে হোৱাৰ উপৰিও তাৰ আন কিছুমান উৎপাদক আছে মানে তাক আন কিছুমান সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰিছো গতিকে এনেবোৰ সংখ্যাক আমি কি বুলি কওঁ জানানে যৌগিক সংখ্যা এনেবোৰ সংখ্যাক আমি কি বুলি কওঁ যৌগিক সংখ্যা মৌলিক সংখ্যাৰ উৎপাদক কি হয় 1 আৰু সংখ্যাটো নিজে হয় কিন্তু যৌগিক সংখ্যাত কি হয় 1 আৰু সংখ্যাটো নিজে তাৰ উৎপাদক হোৱাৰ উপৰিও আৰু বেলেগ কিছুমান সংখ্যাও তাৰ উৎপাদক হিচাপে থাকে নিশ্চয় ক্লিয়াৰ হৈছে এতিয়া তোমালোকৰ মৌলিক আৰু যৌগিক সংখ্যা কাক বোলে হয় আৰু এটা কথা তোমালোকে নোট কৰি ৰাখিবা এতিয়াই এটা কথা নোট কৰি ৰাখিবা
একটো মৌলিক সংখ্যাও নহয় যৌগিক সংখ্যাও নহয় একটো মৌলিক সংখ্যাও নহয় যৌগিক সংখ্যাও নহয় গতিকে এইটো তোমালোকে মই অলপ আঁতৰি দিম তোমালোকে স্ক্ৰিনশ্বট মাৰি ৰাখিবা এইটো তোমালোকক 1 নম্বৰৰ এমসিকিউ হিচাপে আহিব পাৰে এতিয়া তোমালোকে ভাবিছা চাগে একটো মৌলিক সংখ্যাও নহয় যৌগিক সংখ্যাও কিয় নহয় যৌগিক সংখ্যাটো নহয় তোমালোকে ধৰিব পাৰিছা বাৰু কিন্তু মৌলিক সংখ্যা কিয় নহয় চোৱা এতিয়া একক আমি কিহৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰিম 1 * 1 হয়নে আমি অথনি কি পাইছিলো যে এটা উৎপাদক কি হ'ব লাগিব একটো হ'বই লাগিব এটো একটোটো হ'বই লাগিব আৰু ইয়াত কি হ'ব লাগিব সংখ্যাটো নিজে দুটা উৎপাদক থাকিব এটা উৎপাদক হ'ব এক আৰু এটা হ'ব সংখ্যাটো নিজে কিন্তু ইয়াত চোৱা এটা সংখ্যা এটা উৎপাদক এক হৈছে মানি ললো আমি এক হৈছে কিন্তু বাকি উৎপাদকটো চোৱাচোন একেটা সংখ্যাই হ'লনে তাৰ মানে কি হ'ল তাৰ উৎপাদক এটাই হ'লনে একৰ উৎপাদক এটাই মাত্ৰ হয়নে বাৰু কথাষাৰ একৰ উৎপাদক এটাই মাত্ৰ কাৰণ এক আৰু এক একেটা সংখ্যাই গতিকে আমি কি ক'ব পাৰো যে 1 ৰ উৎপাদক এটাই মাত্ৰ এটাই গতিকে আমি মৌলিক সংখ্যাত কি পাইছিলো উৎপাদক কমসে কম কেটা থাকে দুটা মিনিমাম দুটা থাকে এক আৰু সংখ্যাটো নিজে হয়নি কিন্তু হি এটো ক্ৰাইটেৰিয়া ফুলফিল কৰিছে জানো ইয়াত এক আৰু সংখ্যাটো নিজে কিন্তু ইয়াত কি হৈছে এক আৰু এক মানে একমাত্ৰ এটা উৎপাদক আছে একেটা সংখ্যাই হয় গতিকে তাৰ বাবে কি হয় একটো মৌলিক সংখ্যাও যৌগিক সংখ্যাটো নহয় মৌলিক সংখ্যাও নহয় গতিকে এই কথাষাৰ তোমালোকে নোট কৰি ৰাখিবা এতিয়া আমি যাম বাস্তৱ সংখ্যালৈ বাস্তৱ সংখ্যা কাক বোলে মইতো তোমালোকক যেতিয়া লিষ্টখন দিম ধুনিয়াকে লিখি পেলাই তোমালোকক দিম তেতিয়া মই দিয়ে দিম বাৰু হলো কৈ ৰাখিছো বাস্তৱ সংখ্যা কাক বোলে পৰিমেয় আৰু অপৰিমেয় সকলোবোৰ সংখ্যাকে মিলাই পেলাই কি বুলি ধৰা হয় বাস্তৱ সংখ্যা পৰিমেয় আৰু অপৰিমেয় সংখ্যা দুইখিনিকে যদি আমি মিলাই দিও তেনেহলে আমি কি পাম বাস্তৱ সংখ্যা পাম এতিয়া আমি যাম ভগ্নাংশলৈ ভগ্নাংশ কাক বোলে ভগ্নাংশক আমি কি ৰূপত প্ৰকাশ কৰিব পাৰো জানানে a/b ৰূপত প্ৰকাশ কৰা হয় ভগ্নাংশক কিহত প্ৰকাশ কৰা হয় a/b ৰূপত প্ৰকাশ কৰা হয় এতিয়া মই উদাহৰণ এটা দিছো যেনে এটো ধৰা কাৰোবাৰ বাৰ্থডে কেক এটা ঠিক আছে ধৰিলো এটো কাৰোবাৰ বাৰ্থডে কেক এটা এতিয়া ধৰা তোমালোকৰ 4 জন বন্ধু আহিব গতিকে কেকটো কেটা ভাগ কৰিব লাগিব 4 ভাগ কৰিব লাগিবনে 4 ভাগ কৰিব লাগিব কেকটো সমানে 4 ভাগ কৰিব লাগিব কম বেছিটো কৰিব নোৱাৰি সকলো বন্ধুৱে সমান নহয় জানো গতিকে 4 ভাগ কৰাৰ পিছত এতিয়া ধৰা প্ৰথম তোমাৰ দুজন বন্ধু আহিলে তেনেহলে তুমি কি দিবা দুটা পাৰ্ট লৈ লবানে এটো পিস এজনে খাব আৰু এটো পিস এজনে খাব এজন আনজন হয়নে এতিয়া মুঠ ভাগ তুমি কেটা কৰিছিলা মুঠ ভাগ তোমালোকে কেটা কৰিছিলা 4টা লোৱা হল কেটা ভাগ প্ৰথমে লোৱা হল কেটা ভাগ পিছৰটো বেলেগ কথা প্ৰথমে লোৱা হল কেটা ভাগ লোৱা হল দুটা ভাগ নহয় জানো দুটা ভাগ ললো আমি এতিয়া এটুক ভগ্নাংশ আকাৰে আমি কেনেকে লিখিম জানানে মুঠ ভাগটো পৰিব তলত আৰু আমি লোৱা ভাগটো পৰিব ওপৰত মুঠ ভাগ কিমানটা কৰিছিলো 4টা ভাগ কৰিছিলো ললো কেটা তাৰ দুটা ভাগ ললো প্ৰথমতে হয়নে এইটো কি বুলি কয় জানানে ভগ্নাংশ এইটো কি বুলি কোৱা হয় ভগ্নাংশ
ভগ্নাংশ সদায় কি ৰূপত লিখা যায় a/b ৰূপত প্ৰকাশ কৰা হয় আৰু a/b মানে কি হয় মই তোমালোকক উদাহৰণৰ সহায়ত বুজাই দিছো এটা কেক তাক 4 ভাগ কৰা হৈছে 4জন ফ্ৰেণ্ডক দিবলৈ তাৰে দুজন ধৰা প্ৰথমতে আহিলে এতিয়া তুমি দুটা ভাগহে উলিয়াবা হয়নে গতিকে কৰা 4টা ভাগৰ পৰা আমি কেটা লম দুটা ভাগ লৈ লম মুঠ ভাগ কৰিছিলো 4টা ললো আমি দুটা গতিকে 4টো থাকিব তলত মুঠ ভাগটো থাকিব তলত আৰু আমি লোৱা ভাগটো থাকিব ওপৰত আৰু এনেকৈ প্ৰকাশ কৰিলে এটো এটা হৈ গল ভগ্নাংশ ঠিক আছে ধৰিব পাৰিছা এতিয়া আমি যাম মিশ্ৰ ভগ্নাংশলৈ মিশ্ৰ ভগ্নাংশ কি হয় কেনেকুৱা হয় এইবিলাক সকলোবোৰ তোমালোকৰ পিছত ইউজ হ'ব গতিকে মই আকৌ এবাৰ তোমালোকক মনত পেলাই দিছো মিশ্ৰ ভগ্নাংশ তোমালোকে পাইছাই চাগে কেনেকৈ লিখা হয় মনত আছে নে তোমালোকৰ 1/4 তাৰ পাছত ধৰা 5 6/7 এইবিলাকক কি বুলি কোৱা হয় জানানে এনেকৈ লিখা ভগ্নাংশ বিলাকক কি বুলি কোৱা হয় মিশ্ৰ ভগ্নাংশ বুলি কোৱা হয় এতিয়া এনেকুৱা ভগ্নাংশ বিলাকক আমি নৰ্মেল ভগ্নাংশ ৰূপলৈ কেনেকৈ নিম চাবা ইয়াত আছে কি এনেকৈ আছে গতিকে আমি ইয়াত কি কৰিব লাগিব জানানে প্ৰথম তলত লিখিব লাগিব হৰটো একেই থাকিব ওপৰত আমি কি লিখিব লাগিব জানানে 4 ৰ লগত 3 টো পূৰণ কৰিব লাগিব প্ৰথম 3 * 4 তাৰ লগত আমি কি কৰিব লাগিব 1 টো যোগ কৰিব লাগিব এতিয়া ভগ্নাংশটো হৈ যাব 4 × 3 = 12 + 1/4 13/4 এটো এতিয়া ভগ্নাংশ আমি যেনেকুৱা ভগ্নাংশ অথনি লিখিছিলো a/b আকাৰৰ এটো a/b আকাৰলৈ গুচি গল নে এতিয়া চাবা এইটোক আমি কেনেকৈ লিখিম ইয়াত হৰটো একেই থাকিব 7 থাকিব আৰু কাৰ লগত কি পূৰণ হ'ব 7 ৰ লগত 5 টো পূৰণ হ'ব নহয় নে 5 × 7 আৰু সেই পূৰণফলটোৰ লগত আমি কি যোগ কৰিম 6 টো যোগ কৰি দিম 7 × 5 = কিমান 35 তাৰ লগত যোগ হ'ব 6 /7 35 + 6 41/7 ধৰিব পাৰিছা মিশ্ৰ ভগ্নাংশৰ পৰা আমি নৰ্মেল ভগ্নাংশ কেনেকৈ বনাব পাৰো ধৰিব পাৰিছা নে বাৰু এইটো এটা উদাহৰণ দিলো কেনেকৈ পৰিৱৰ্তন কৰিব লাগে হেতু জনাটো তোমালোকে জৰুৰী সাধাৰণতে ইয়াৰ কোনো ডেফিনিশ্যন তেনেকৈ লিখিবলৈ নাহে বাৰু গতিকে তোমালোকক হয়তো খলনি কৰিব এনেকুৱা ৰূপত দিয়া থাকিব তোমালোকে খলাই পেলাই এনেকুৱা ৰূপলৈ নি ল'ব লাগিব তাৰ পাছত ধৰা বাকিখিনি সমাধান তোমালোকে কৰিব পাৰিবা গতিকে মই দেখুৱাই দিলো এতিয়া মিশ্ৰ ভগ্নাংশৰ পৰা আমি নৰ্মেল ভগ্নাংশলৈ a/b আকাৰলৈ আমি কেনেকৈ নিব পাৰো ধৰিব পাৰিছা আমি টপিক ওয়াইজ এতিয়াতো ভালেখিনি কথাই শিকিলো নহয় জানো এতিয়া আমি খানমিহলিকৈ কিছুমান কথা পঢ়িম দেই খানমিহলিকৈ কিছুমান কথা পঢ়িম কিছুমান দৰকাৰী কথা মই তোমালোকক যেতিয়া যেনেকৈ মনত পৰে মই তোমালোকক কথাৰ মাজে মাজে কৈ যাম এতিয়া আমি যাম হৰণৰ কথা পাতিম এতিয়া আমি যাম টপিকটো লৈছো আমি হৰণৰ ওপৰত কথা পাতিম ঠিক আছে এতিয়া হৰণ কৰাটোতো জানাই যে হৰণ কৰাতনো কি বেলেগ কথা পাতিবলগীয়া আছে 6 ক 2 ৰে হৰণ কৰিলে আমি কিমান পাওঁ 3 পাওঁ তাৰছত 4 ক ধৰা 2 ৰে হৰণ কৰিলে আমি কি পাওঁ 2 পাওঁ 15 ক ধৰা আমি 3 ৰে হৰণ কৰিলে কি পাওঁ 5 পাওঁ নহয় জানো গতিকে এখিনিটো তোমালোকে জনা কথাই মোৰ কিন্তু অসমীয়া আৰু ইংলিশ মিক্স হৈ গৈছে গতিকে তোমালোকে হেতত মাইন্ড নকৰিবা কথাখিনি বুজাত বেছি গুৰুত্ব দিবা কেতিয়াবা মই 15 to 15 কৈছো কেতিয়াবা কৈছো 15 কেতিয়াবা 3 to 3 কৈছো 3 কৈছো গতিকে হেতু তোমালোকে বেছি মনলে নানিবা কথাখিনি বুজাৰ ওপৰত বেছি গুৰুত্ব দিবা ঠিক আছে এতিয়া চাবা হৰণৰ এখিনিটো আমি বেসিক বস্তু এখিনি আমি গম পাওয়ে যে 6 ক 2 ৰে হৰণ কৰিলে 3 পাই এটো ইয়াত নো আৰু কি জানিবলগীয়া কথা আছে কিন্তু আছে চাবা এতিয়া আমি হৰণ কৰিলে কেনেকৈ লিখো 6 ক 2 ৰে হৰণ মানে আমি এনেকৈ নিলিখো নে 2 × 3 = 6 ইয়াত পালো বাকি থাকিল 0 এতিয়া এইবিলাকক এই টার্ম বিলাকক এই সংখ্যা বিলাকক কি বুলি কয় তোমালোকে জানানে বাৰু বহুতে হয়তো জানা আৰু কিছুমানে নাজানা আৰু কিছুমানে হয়তো পাহৰি গৈছা মই কৈ দিছো শুনা যোনটো সংখ্যা হৰণ কৰা যায় তাক কি বুলি কোৱা হয় জানানে ভাজ্য যোনটো সংখ্যাৰে হৰণ কৰা যায় তাক কি কোৱা যায় জানানে ভাজক আৰু হৰণ কৰি পেলাই আমি যোনটো ফল পালো 2 ৰে 6 হৰণ কৰোতে আমি ফল কিমান পালো
3 পালো হয়নে এইটো কি হৈ যাব ভাগ ফল আৰু বাকি শেষত যোনটো বাকি থাকিব শেষতেই জানো বাকি নাথাকিব গতিকে এইটো কি কয় জানানে ভাগ শেষ অথবা বাকি ধৰিব পাৰিছা যোনটো সংখ্যাক আমি হৰণ কৰিম এইটো সংখ্যা 6ক আমি হৰণ কৰিছো 2 ৰে হৰণ কৰিছো 2 টো কি হৈ গৈছে ভাজক 6ক আমি হৰণ কৰিছো হেতু হৈ গৈছে ভাজ্য আৰু আমি ফল হিচাপে কি পালো 3 গতিকে হেতু হৈ গল ভাগফল আৰু বাকি কিমান থাকিলে 0 যাক আমি কম ভাগশেষ বা বাকি এতিয়া মন কৰিবা এটোৰ লগত যদি আমি এটো পূৰণ কৰো ভাজকৰ লগত যদি আমি ভাগফল পূৰণ কৰো লগত যদি ভাগশেষ যোগ কৰো এটো সংখ্যা নাপামনে বাৰু মানে চোৱা মই বাকিৰো এটা উদাহৰণ দিছো তোমালোকক ধৰা 7ক আমি 2 ৰে হৰণ কৰিব লাগে ঠিক আছে এতিয়া 2 3 গুণ 6 বাকি থাকিল 1 1 বাকি ৰল ইয়াত এতেকে ইয়াত ভাজ্য কোনটো 7 ভাজ্য 2 টো কি হ'ব ভাজক 3 টো কি হ'ব ভাগফল 1 টো কি হ'ব ভাগ শেষ বা বাকি এতিয়া ইয়াত চোৱা 2 ৰ লগত যদি আমি 3 টো পূৰণ কৰো 2 3 গুণ 6 তাৰ লগত যদি 1 টো যোগ কৰো আমি ভাজ্যটো পাই গলো নে হয়নে বাৰু কথাটো এতিয়া চাবা এটোক আমি কি বুলি লিখিব পাৰো এটোক আমি কি বুলি লিখিব পাৰো চাবা ভাজ্য ইকুৱেল টু ভাজক পূৰণ ভাগফল যোগ ভাগ শেষ যাক আমি কি কব পাৰো বাকি বুলিও কব পাৰো ধৰিব পাৰিছা দুটা উদাহৰণ দি মই বুজাই দিলো ইয়াত বাকি ভাগশেষ ইয়াতে কিমান হল 0 হল গতিকে মই আৰু এটা উদাহৰণ ললো যাতে তোমালোকে বুজিবলৈ সুবিধা হয় ইয়াত 2 ৰে আমি 7ক হৰণ কৰিলো ভাগফল পালো 3 আৰু বাকি থাকিল 1 মানে ভাগশেষ পালো আমি 1 হৰণ কৰিছিলো 2 ৰে গতিকে ইয়াত ভাজক হল 2 2 ৰ লগত আমি 3 পূৰণ কৰিলো 3 টো হল ভাগফল ভাজকৰ লগত ভাগফল পূৰণ কৰি পেলাই যেতিয়া আমি ভাগশেষ যোগ কৰিছো তেতিয়া কি পাইছো ভাজ্য ইয়াত কিমান আছিলে 7 আছিলে হয়নে মই আতৰি দিছো তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা পিছত এই উদাহৰণ দুটাৰ সৈতে এই ফৰ্মুলাটো মোস্ট ইম্পৰ্টেন্ট ফৰ্মুলা তোমালোকে লিখি ৰাখিবা আৰু লগতে একেবাৰে মনতো ৰাখিবা ঠিক আছে এতিয়া এখিনি হৈ গল হৰণৰ এখিনি কথা প্ৰাথমিক কথাখিনি আমি গম পালো এতিয়া যাও তোমালোকে হয়তো বহুতে জানাই বাৰু হলেও মই আকৌ এবাৰ ফৰাই দিছো 2 ৰে কেতিয়া হৰণ যায় 2 ৰে কেতিয়া হৰণ যায় 2 ৰে কেতিয়া হৰণ যায় হেতু হিকিম এতিয়া এইখিনি তোমালোকৰ ধৰা পৰীক্ষাত নাহে লিখিবলে যে 2 ৰে কেতিয়া হৰণ যায় তোমালোকে লিখা কিন্তু যেতিয়া অংকবিলাক কৰিবা এই নিয়মখিনি যেতিয়া জানিবা তোমালোকে মনৰ ভিতৰতে তোমালোকে ক্যালকুলেশনখিনি সোনকালে কৰিব পাৰিবা তাৰ মানে তোমালোকে বহিৰ কাষত আকৌ এক্সট্ৰাকে কৰি চাবলগীয়া নহয় যে 2 ৰে হৰণ যাবনে না যায় বা কেতিয়া কিহেৰে হৰণ যাব এই কথাখিনি যেতিয়া তোমালোকৰ একদম কণ্ঠস্থ হৈ যাব তেতিয়া তোমালোকে কি হ'ব মনৰ মাজতে তোমালোকে গম পাবা এইটো সংখ্যাটো 2 ৰে হৰণ না যায় গতিকে আমি বেলেগ এটা সংখ্যা দি হৰণ কৰি চাও ঠিক আছে এতিয়া চাবা 2 ৰে কেতিয়া হৰণ যায় আমি কালি পঢ়িছিলো নে বাৰু এটা সংখ্যা যুগ্ম সংখ্যা হিচাপে এটা সংখ্যা পাইছিলো নে যুগ্ম সংখ্যাৰ এককৰ স্থানত কি কি থাকে বাৰু 0 2 4 6 8 হয়নে 0 2 4 6 8 একিটা সংখ্যা থাকে যেতিয়া কি হয় জানানে কোনোবা এটা সংখ্যাৰ এককৰ স্থানৰ অংকটো ইয়াৰ উত্তৰটো কি হ'ব জানানে যেতিয়া কোনোবা এটা সংখ্যাৰ এককৰ স্থানৰ
অংকটো যুগ্ম সংখ্যা হয় তেতিয়া সংখ্যাটো 2ৰে হৰণ যায় ঠিক আছে যেতিয়া কোনোবা এটা সংখ্যাৰ এককৰ স্থানৰ অংকটো যুগ্ম সংখ্যা হয় তেতিয়া সংখ্যাটো 2ৰে হৰণ যায় এতিয়া তোমালোকৰ মনলৈ আহিব পাৰে যে এককৰ স্থানৰ অংকটো কোনটো হয় হয়তো তোমালোকে আগতে পঢ়া বস্তুৱে হয়তো তোমালোকে পাহৰি গৈছা চোৱা এতিয়া মই এটা সংখ্যা ললো 328 ইয়াৰ এই ইয়াৰ সংখ্যাটোৰ এটো শেষৰ অংক হয়নে 8 টো কি হৈছে শেষৰ অংক 328 শেষৰ অংকটো হৈছে কি 8 ইয়াক কি কয় জানানে এককৰ স্থানৰ অংক এককৰ স্থান 2 টো কি হ'ব জানানে দশকৰ স্থান 3 টো কি হ'ব জানানে শতকৰ স্থান গতিকে শেষৰ অংকটোক আমি কি বুলি কওঁ জানানে এককৰ স্থানৰ অংক বুলি কওঁ ক্লিয়াৰ হৈছে এতিয়া তোমালোকৰ শেষৰ অংকটো যোনটো সংখ্যা এটাৰ যোনটো শেষৰ অংক হ'ব তাক আমি কি বুলি কওঁ জানানে এককৰ স্থানৰ অংক বুলি কওঁ তাৰ পাছৰটো হয় দশকৰ স্থানৰ তাৰ পাছৰটো হয় শতকৰ স্থানৰ একক দশক শতক হাজাৰ এনেকে গৈ থাকিব মই বাৰু সেই সম্পৰ্কে তোমালোকৰ লগত পিছত পাতিম কিন্তু এতিয়া তোমালোকে জানি থোৱা যে এককৰ স্থানৰ অংক কোনটো সংখ্যা এটাৰ যোনটো শেষৰ অংক থাকে তাক আমি কি বুলি কওঁ জানানে এককৰ স্থানৰ অংক বুলি কওঁ ঠিক আছে এতিয়া কি কৈছে চোৱা যেতিয়া কোনোবা এটা সংখ্যাৰ এককৰ স্থানৰ অংকটো যুগ্ম সংখ্যা হয় তেতিয়া সংখ্যাটো 2ৰে হৰণ যায় এতিয়া যুগ্ম সংখ্যা মানে কি জানানে এককৰ স্থানৰ অংকটো ধৰা 32 23 45 64 এইকেইটা আমি উদাহৰণ লৈছো এইটো শেষৰ অংক 32 2 টো শেষৰ অংক 23 3 টো শেষৰ অংক 45 ত 5 টো শেষৰ অংক আৰু 64 ত 4 টো শেষৰ অংক যুগ্ম সংখ্যা আমি কি পাইছিলো যুগ্ম সংখ্যাৰ সূত্ৰটো আমি কি পাইছিলো কাক বোলে যে যাৰ এককৰ স্থানত কি থাকে 0 2 4 6 8 এইকেইটা অংক থাকে তেনেবোৰ সংখ্যাক কি বুলি কয় যুগ্ম সংখ্যা বুলি কয় এতিয়া চোৱা ইয়াত 2 আছে গতিকে এটো কি হ'ব যুগ্ম সংখ্যা হয়নে এটো কি হ'ব 3 টো অযুগ্ম হয়নে গতিকে এটো কি হৈ যাব এককৰ স্থানত যেহেতু অযুগ্ম সংখ্যা আছে এটো কি হৈ যাব অযুগ্ম সংখ্যা এৰিয়াত চোৱা 5 টো কি হয় অযুগ্ম হয়নে গতিকে গোটেই সংখ্যাটো কি হৈ যাব অযুগ্ম সংখ্যা ইয়াত চোৱা কি আছে এককৰ স্থানত 4 টো কি হয় যুগ্ম হয়নে গতিকে এটো কি হৈ যাব যুগ্ম সংখ্যা গতিকে ইয়াৰ ভিতৰত কোনকেইটা সংখ্যা 2ৰে হৰণ যাব বাৰু তোমালোকে গম পাইছানে হৰণ কৰি নুচুৱাকৈ আমি কি ক'ব পাৰিম যে 32 হৰণ যাব আৰু 64 হৰণ যাব 32 হৰণ যাব আৰু 64 হৰণ যাব কিন্তু 23 আৰু 45 হৰণ নাযায় এতিয়া মই যে তোমালোকক কৈ আছো হৰণ যাব বা হৰণ নাযায় তাৰ মানেটো কি চোৱা হৰণ যাব বা হৰণ নাযায় বুলি যে মই কৈ আছো তাৰ মানেটো কি চোৱা আমি লৈছিলো এটা 32 গতিকে এটোত চোৱা 2 এগুণ 2 বাকি থাকিল 12 2 6 গুণ 12 মই যে কৈ আছো হৰণ যায় তাৰ মানে কি হয় কি বুজাব খুজিছো যে মই এটো কি বুলি কওঁ আমি ভাগশেষ বা বাকি ভাগশেষ বা বাকি ইয়াত কি হৈছে 0 ইয়াত দশমিক নানাকৈ দশমিকৰ আমি ব্যৱহাৰ নকৰাকৈ ইয়াত কি হৈছে স্বাভাৱিকভাৱে কি হৈছে 0 আহিছে স্পন্টেনিয়াছলি কি আহিছে আমি ভাগশেষ বা বাকি কিমান পাইছো 0 পাইছো গতিকে হৰণ যায় বুলি ক'লে তোমালোকে এটো বুজিব লাগিব যে দশমিকৰ ইউজ নকৰাকে দশমিকৰ ব্যৱহাৰ নকৰাকে যেতিয়া কি হয় ভাগশেষ বা বাকি যেতিয়া 0 আহে তেতিয়া আমি কি বুলি কওঁ হৰণ যায় বুলি কওঁ এতিয়া তোমালোকে চাবা 45 তাক 2ৰে হৰণ যায় নে না যায়
2 দুগুণ 4 5 2 দুগুণ 4 1 দশমিক দিলো আমি 0 আহিলে 2 5 গুণ 10 ইয়াতো ভাগশেষ বা বাকি কিন্তু আমি 0 পাইছো কিন্তু ইয়াত সোয়া আমি কি হৈছে দশমিকৰ ব্যৱহাৰ কৰা হৈছে দশমিকৰ ব্যৱহাৰ হোৱাৰ লগে লগে এটুক আমি কি কম যে 2 ৰে হৰণ না যায় দশমিকটো নাহাকে স্বাভাৱিকভাৱে কি হ'ব হৰণ যাব লাগিব তেতিয়া আমি কওঁ যে হৰণ যায় ইয়াত যে মই লিখিছো 2 ৰে হৰণ যায় মানে ইয়াত দশমিক নাহাকে দশমিকৰ ব্যৱহাৰ নকৰাকে কি হ'ব লাগিব হৰণ যাব লাগিব ভাগশেষ আমি কি পাব লাগিব 0 পাব লাগিব ধৰিব পাৰিছা তোমালোকে বুজিব পৰাকে মই কথাখিনি কৈছো একদম ঘৰুৱা ভাষাত কৈছো কথাখিনি যাতে তোমালোকে বুজিব পাৰা বুজাৰ ওপৰত মই বেছি গুৰুত্ব দিছো তাৰ মানে ম্যাথমেটিক্যাল টাৰ্মস ইউজ কৰাৰ ওপৰত মই ইমান গুৰুত্ব দিয়া নাই তোমালোকে জাস্ট বস্তুখিনি বুজিব লাগে কি কেনেকে তোমালোকক মই সহজে বুজাব পাৰো কেনেকুৱা ভাষাত সহজে বুজাব পাৰো হেতু ইউজ কৰি হেতু চেষ্টা কৰিহে মই ঘৰুৱা ভাষাত বুজাইছো তোমালোকক ঠিক আছে কাৰণ যিমানে মই টান কৰিব পাৰো মই ম্যাথমেটিক্যাল টাৰ্মস বোৰ ইউজ কৰি বা গণিতৰ ভাষা ইউজ কৰি টান কৰিব পাৰো যেতিয়া তোমালোকৰ আগ্ৰহ জন্মিব বিষয়টোৰ প্ৰতি তেতিয়া তোমালোকে নিজে খুমাবলৈ চেষ্টা কৰিবা নিজে গম পাবা হেখিনি কথা গতিকে মই তোমালোকৰ আগ্ৰহটো আনিবলৈহে চেষ্টা কৰিছো তাৰ বাবে মই কথাবিলাক যেনেকে তোমালোকৰ বুজালে সহজ হয় তেনেকে বুজাইছো এতিয়া বুজি পালানে হৰণ যায় আৰু হৰণ যায় বুলা কথাটোৱে কি বুজায় ইয়াত দশমিক আনাৰ পিছতো ভাগশেষ কি হৈছে 0 হৈছে কিন্তু এটো আমি ইয়াত বুজোৱা নাই আমি যে যেতিয়া কৈছো 2 ৰে হৰণ যায় তাৰ মানে দশমিকৰ ব্যৱহাৰ নকৰাকে সম্পূৰ্ণৰূপে হৰণ গৈ ভাগশেষ কিমান হ'ব লাগিব 0 হ'ব লাগিব সেইটো হৰণ যোৱাৰ কথাহে আমি কিন্তু কৈছো ঠিক আছে গতিকে এতিয়া ধৰিব পাৰিছা এতিয়া মোক 2 ৰে হৰণ যোৱা সংখ্যাৰ উদাহৰণ মই ইয়াত দিছো কেটামান বাৰু 64 480 568974 250888 সংখ্যা যিমানে ডাঙৰ নহওক দেখি ভয় নাখাবা সদায় এককৰ স্থানলৈ লক্ষ্য কৰিবা যে 8 আছে এটো 2 ৰে হৰণ যাব 4 আছে 2 ৰে হৰণ যাব যুগ্ম সংখ্যা 0 আছে 2 ৰে হৰণ যাব গতিকে মই এতিয়া অলপ আতৰি দিছো তোমালোকে নিয়মটো স্ক্ৰিনশ্বট মাৰি লোৱা আৰু লগে লগে মনত ৰাখি যাবা কিন্তু আৰু কপিটো লিখিবা আৰু তোমালোকক মই এটা হোমৱৰ্ক দিলো তোমালোকে মোক কমেন্ট বক্সত জনাবা যে 2 ৰে হৰণ যোৱা আৰু কেটামান উদাহৰণ 2 ৰে হৰণ যোৱা সংখ্যাৰ উদাহৰণ তোমালোকে মোক কমেন্ট বক্সত জনাবা ঠিক আছে এতিয়া আমি 2 ৰে হৰণ যোৱাৰ কথা আমি পঢ়িলো এতিয়া আমি যাম 3 ৰে কেতিয়া হৰণ যায় 3 ৰে কেতিয়া হৰণ যায় 3 ৰে কেতিয়া হৰণ যায় এটো মই আগধৰি তোমালোকক দেখাই লওঁ 3 ৰে কেতিয়া হৰণ যাব এতিয়া একিটা সংখ্যা চোৱা ইয়াত আকৌ আমি এককৰ ঘৰৰ সংখ্যাটোলে লক্ষ্য কৰিব নালাগে এতিয়া ধৰা যেনেকে 12 টো কি হয় ইয়াক আমি কি লিখিব পাৰো 1 * 12 2 * 6 3 * 4 এটো সংখ্যা 2 ৰে হৰণ যায় কাৰণ এককৰ ঘৰত কি আছে যুগ্ম সংখ্যা আছে কিন্তু এককৰ ঘৰত যুগ্ম সংখ্যা থাকুতেও ইয়াক কিহেৰেও হৰণ যায় 3 ৰেও হৰণ যায় গতিকে এককৰ ঘৰৰ অংকটো চাই পেলাই আমি জাজ কৰিব নোৱাৰো যে সংখ্যাটো 3 ৰে হৰণ যায় নে না যায় আমি চাব লাগিব তাৰ এটা নিয়ম আছে হেতু মই শিকাম গতিকে তোমালোকে এককৰ ঘৰৰ অংকটো অযুগ্ম আছে বুলি বা যুগ্ম আছে বুলি তোমালোকে জাস্টিফাই কৰিব নোৱাৰা যে সংখ্যাটো 3 ৰে হৰণ যাবনে নাই তাৰ এটা বেলেগ নিয়ম আছে নিয়মটো মই তোমালোকক শিকাই আছো যেতিয়া এই সংখ্যাবিলাক পাবা তেনেহলে ঠিকই আছে লাষ্টৰ মই যোনটো এটো পইণ্ট কলো তোমালোকে যদি নিজে লিখিব পৰা নাই মোক কমেন্ট বক্সত জনাবা মই তোমালোকক নেক্সট ক্লাছত এটো মই নিজৰ ভাষাত লিখি দিম ঠিক আছে তেনেহলে আজিলে ইমানেই ঢেৰ কথা শিকিলো আমি কিবা যদি নুবুজা আছে বাৰে বাৰে মই কৈ আছো তোমালোকক কমেন্ট বক্সত জনাবলৈ তোমালোকে জনাবা আৰু মই আকৌ ৰিপিট কৰিম লাগিলে যদি তোমালোকে বুজি নোপোৱা মই কথাখিনি কোৱা কথাখিনিকে আকৌ ৰিপিট কৰিম তেনেহলে আজিলৈ ইমানেই আহিছো ধন্যবাদ
যেতিয়া এনেকে সংখ্যাবিলাক দিয়া থাকিব তেতিয়া তোমালোকৰ প্ৰথম কাম কি হ'ব জানানে 3ৰে হৰণ যাবনে নাযায় চাবলে তোমালোকৰ প্ৰথম কাম কি হ'ব জানানে যোনকিটা সংখ্যা দিয়া থাকিব সংখ্যা কেটাৰ অংক কেটাক তোমালোকে কি কৰিব লাগিব যোগ কৰি চাব লাগিব ইয়াত আছে এতিয়া চোৱা তোমাৰ 93 9 plus 3 কৰিলো 9 3 কিমান 12 হয়নে 12 তাৰ পাছত 12 ইয়াৰ আকৌ 1 এই দুটা অংকক আমি যোগ কৰিব লাগিব 1 plus 2 কিমান পালো 3 যেতিয়া কোনোবা এটা সংখ্যাৰ অংক কেইটা যোগ কৰি তোমালোকে দেখিবা যে সেই সংখ্যাটো 3ৰে হৰণ যায় তেতিয়া কি হ'ব এই গুটেই সংখ্যাটো 3ৰে হৰণ যাব যেতিয়া দেখিবা যে কোনোবা এটা সংখ্যাৰ অংক কেইটা যোগ কৰাৰ পাছত যোগফলটো 3ৰে হৰণ যায় তেতিয়া গুটেই সংখ্যাটোকে 3ৰে হৰণ যাব ঠিক আছে এতিয়া আৰু ক্লিয়াৰ হ'ব মই আকৌ ইয়াত বুজাইছো তোমালোকক ইয়াত চোৱা দুটা অংকৰে সংখ্যাটো হৈছে 6 আৰু 9 এতিয়া আমি কি কৰিম 6 আৰু 9 আমি কি কৰিম এই অংক দুটাক যোগ কৰিম 9 6 কিমান 15 হয়নে এতিয়া আমি কি কৰিব লাগিব যোগ কৰি কৰি সদায় এটা অংকলৈ নিবগে লাগিব এটা অংকলৈ লৈ যাবগে লাগিব এটো 12 হৈছিল হয়নে 12 আছিল 12ত আকৌ কি কৰিলো 1 + 2 কৰিলো কিমান পালো আমি 3 পালো এতিয়া ইয়াত আমি 6 + 9 কৰি কিমান পালো 15 পালো এতিয়া 15ৰ আকৌ দুটা অংক আছে হয়নে গতিকে এই দুটাক আমি যোগ কৰিম 1 + 5 কিমান পালো 6 পালো এতিয়া 6টোক 3ৰে হৰণ যায়নে 3ৰে হৰণ যায়নে বাৰু যায় হয়নে 3ৰে হৰণ যায় গতিকে তুমি কি ক'ব পাৰা যে 6ক যেতিয়া 3ৰে হৰণ যায় এই গুটেই সংখ্যাটোকে কি হ'ব 3ৰে হৰণ যাব ধৰিব পাৰিছা আৰু এটা উদাহৰণ লৈছো আমি ইয়াত এই গুটেই কেইটা অংক আমি যোগ কৰি চাও কিমান হ'ব বাৰু 9 4 13 14 15 15 4 + 9 + 2 কিমান হ'ল 15 আকৌ 15 পালো আমি তাৰ পাছত এতিয়া কি কৰিব লাগিব 1 + 5 কৰিব লাগিব 5 কে কিমান 6 3ৰে হৰণ যায় 3ৰে হৰণ যায় গতিকে কি হ'ব 492 সংখ্যাটো 3ৰে হৰণ যাব ইয়াত আমি চাব নালাগে যে এককৰ ঘৰৰ সংখ্যাটো যুগ্ম নে অযুগ্ম ইয়াৰ তৰিকাটো অলপ বেলেগ গতিকে তৰিকাটো হৈছে এটো যে কি কৰিব লাগিব আমি সংখ্যাটোৰ অংক কেইটাক যোগ কৰিব লাগিব যোগ কৰি প্লাই যোনটো যোগফল পামগৈ শেষত তাক যদি 3ৰে হৰণ যায় তেনেহলে গুটেই সংখ্যাটোৱে কি হ'ব 3ৰে হৰণ যাব ধৰিব পাৰিছা মই অলপ আতৰি দিছো তোমালোকে কি কৰা স্ক্ৰিনশ্বট মাৰি লোৱা মই লিখিও দিম বাৰু আগধৰি এটো স্ক্ৰিনশ্বট মাৰি লোৱাচোন এতিয়া মই লিখি দিছো কেতিয়া 3ৰে হৰণ যায় যেতিয়া এটা সংখ্যাৰ অংক কেইটাৰ যোগফলটোক 3ৰে হৰণ যায় তেতিয়া গুটেই সংখ্যাটোকে 3ৰে হৰণ যাব মোৰ হ্যান্ডৰাইটিং বেয়া কিন্তু দেই লাহে লাহে তোমালোকৰ অভ্যাস হ'বগে বাৰু দেখি দেখি পেলাই কিবা যদি বুজি নোপোৱা মোক কমেন্টত খুলি থবা মই আতৰি দিছো তোমালোকে স্ক্ৰিনশ্বট মাৰি লোৱা এতিয়া আমি কি শিকিলো 2ৰে কেতিয়া হৰণ যায় শিকিলো 3ৰে কেতিয়া হৰণ যায় শিকিলো এতিয়া আমি শিকিম 5ৰে কেতিয়া হৰণ যায় 5ৰে কেতিয়া হৰণ যায় ঠিক আছে 5ৰে কেতিয়া হৰণ যায় 5ৰে কেতিয়া হৰণ যায় এতিয়া চাবা এটো একেবাৰে সহজ মনত ৰাখিবলৈ যেতিয়া কি হ'ব এটা সংখ্যাৰ এককৰ স্থানত 0 আৰু 0 অথবা 5 থাকিব তেতিয়া কি হ'ব গুটেই সংখ্যাটোকে 5ৰে হৰণ যাব
ঠিক আছে যেতিয়া কি হ'ব এটা সংখ্যাৰ এককৰ স্থানত 0 অথবা 5 থাকিব 0 অথবা 5 থাকিব তেতিয়া গোটেই সংখ্যাটোকে কি হ'ব 5 এৰে হৰণ যাব এতিয়া চাবা 45 90 60 10 এই গোটেইবিলাক সংখ্যাকে কিহেৰে হৰণ যাব 5 এৰে হৰণ যাব আমি জানোই 5 9 গুণ 45 হয়নে ভাগশেষ 0 90 5 এগুণ 5 4 5 8 গুণ 40 5 8 গুণ 40 ভাগশেষ 0 60 5 12 গুণ 60 ভাগশেষ 0 10 5 দুগুণ 10 ভাগশেষ 0 লাগে বুলি ভাবা যদি তোমালোকে উদাহৰণ কিটা স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা মই আঁতৰি দিছো এতিয়া লিখি লবা পাঁচেৰে কেতিয়া হৰণ যায় এটো একেবাৰে ইজি হয় কথাটো যেতিয়া এটা সংখ্যাৰ এককৰ স্থানত 0 অথবা 5 থাকে তেতিয়া সংখ্যাটো 5 এৰে হৰণ যাব লিখি লোৱা তোমালোকে মই আঁতৰি দিছো স্ক্ৰিনশ্বট মাৰি লোৱা সৰি ধৰিব পাৰিছা তিনিটা নিয়ম দিলো মই 2 ৰে কেতিয়া হৰণ যায় 3 ৰে কেতিয়া হৰণ যায় আৰু 5 ৰে কেতিয়া হৰণ যায় এতিয়া তোমালোকৰ কি হ'ব জানানে তোমালোকে যদি এই কথাখিনি মনত ৰাখা তেনেহলে হৰণ অংক কৰোতে তোমালোকৰ খুব সুবিধা হ'ব তোমালোকে সংখ্যাটো চাইয়ে গম পাবা যে হয়তো 2 ৰে হৰণ যায় হয়তো 3 ৰে হৰণ যায় হয়তো 5 ৰে হৰণ যায় ঠিক আছে এতিয়া আৰু কিছুমান আনুষংগিক কথা মই কৈ দিও এতিয়া ধৰা কোনোবা এটা সংখ্যা 2 4 5 6 7 8 9 divided by 4 এতিয়া কি হৈছে চোৱা 4 ইয়াত চোৱা এককৰ ঘৰৰ অংকটো কি বাৰু এককৰ ঘৰৰ অংকটো কি হয় অযুগ্ম হয়নে আৰু যোনটোৰে হৰণ কৰিব দিছে সি যুগ্ম হয়নে যোনটোৰে হৰণ কৰিব দিছে সি যুগ্ম হয় এনে ক্ষেত্ৰত কি হয় জানানে এনেকুৱা বিলাক যদি আমি দেখো যে 24,56,789 আমি কিহেৰে হৰণ কৰিব লাগে 4 এৰে হৰণ কৰিব লাগে হৰণ কৰিবলৈ দিয়া সংখ্যাটো কি যুগ্ম আৰু যাক হৰণ কৰিব লাগে তাৰ এককৰ স্থানত কি আছে অযুগ্ম তেতিয়া আমি কি গম পাম জানানে 4 ৰে এই সংখ্যাটো হৰণ না যাব মই যে অথনি তোমালোকক কৈছিলো হৰণ যায় না যায় কথাটো যে কৈছিলো কোনটো হৰণ যোৱা নোযোৱা মই তোমালোকক বুজাই দিছিলো হৰণ যোৱা মানে কি দশমিকৰ ইউজ নকৰাকে সম্পূৰ্ণৰূপে হৰণ যোৱা হয়নে গতিকে ইয়াত হৰণ না যাব মানে কি জানানে দশমিকৰ ইউজ নকৰাকে দশমিকৰ ব্যৱহাৰ নকৰাকে ইয়াত কি হ'ব সম্পূৰ্ণৰূপে 4 ৰে ইয়াক হৰণ না যাব কাৰণ কি হৈ আছে চোৱা এইটো এটা অযুগ্ম সংখ্যা এই যাক আমি হৰণ কৰিব লাগে সেই সংখ্যাটোৰ এককৰ স্থানৰ সংখ্যাটো এককৰ স্থানৰ অংকটো কি হৈ আছে অযুগ্ম আৰু যিহেৰে আমি হৰণ কৰিব লাগে যোনটো সংখ্যাৰে হৰণ কৰিব লাগে সি কি হৈ আছে যুগ্ম গতিকে ইয়াৰে এই সংখ্যাটো কি হ'ব হৰণ না যাব মানে কি যে দশমিকৰ ব্যৱহাৰ নকৰাকৈ সম্পূৰ্ণৰূপে মানে দশমিকৰ ব্যৱহাৰ নকৰাকৈ কি হ'ব ইয়াত ভাগশেষ 0 ওলাব দশমিকৰ ব্যৱহাৰ কৰিলে হয়তো ওলাবও পাৰে কিন্তু দশমিকৰ ব্যৱহাৰ নকৰাকে স্বাভাৱিকভাৱে ইয়াৰ কি হ'ব ভাগশেষ বা বাকি 0 নহব ঠিক আছে গতিকে এটো তোমালোকে নিজৰ ভাষাত লিখি লবা এটো মই লিখাই নিদু তোমালোকৰ হোমৱৰ্ক মই আঁতৰি দিছো তোমালোকে স্ক্ৰিনশ্বটটো মাৰি লোৱা তোমালোকে যি বুজিছা
লাগিলে ৰিপিট কৰি কৰি চাই তোমালোকে যি বুজিছা যেনেকে বুজিছা তেনেকে শুদ্ধকে লিখি ল'বা এইটো তোমালোকৰ হোমৱৰ্ক আৰু পাৰিলে তোমালোকে কমেন্ট বক্সতো মোক জনাবাচোন এইটো তোমালোকে কি বুলি লিখি ৰাখিছা ঠিক আছে আৰু যোনবিলাক ইম্পৰ্টেন্ট কথা মই কৈ গৈছো সেইবিলাক তোমালোকে কি কৰি ৰাখিবা ষ্টাৰ মাৰ্ক দি পেলাই ৰাখিবা পিছত তেতিয়া তোমালোকৰ মনত পৰিব যে ষ্টাৰ মাৰ্ক দি ৰাখিছো মানে বস্তুখিনি ইম্পৰ্টেন্ট ঠিক আছে তেনেহলে ঠিকে আছে লাষ্টৰ মই যোনটো এইটো পইণ্ট কলো তোমালোকে যদি নিজে লিখিব পৰা নাই মোক কমেন্ট বক্সত জনাবা মই তোমালোকক নেক্সট ক্লাছত এইটো মই নিজৰ ভাষাত লিখি দিম ঠিক আছে তেনেহলে আজিলৈ ইমানেই ঢেৰ কথা শিকিলো আমি কিবা যদি নুবুজা আছে বাৰে বাৰে মই কৈ আছো তোমালোকক কমেন্ট বক্সত জনাবলৈ তোমালোকে জনাবা আৰু মই আকৌ ৰিপিট কৰিম লাগিলে যদি তোমালোকে বুজি নোপোৱা মই কোৱা কথাখিনিকে আকৌ ৰিপিট কৰিম তেনেহলে আজিলৈ ইমানেই আহিছো ধন্যবাদ